বিটিআৰ দখলৰ লক্ষ্যৰে বড়োভূমিত শাসক বিৰোধী মাৰাথন প্ৰচাৰ আৰু বিকাশৰ বাৰ্তাৰে কুমাৰিকাতাত মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ। বিটিআৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ আজি দ্বিতীয়টো দিন দৰঙাজুলি, নাগৰিজুলি, শুক্লাই চেৰফাং সমষ্টিত মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ। মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত বিটিআৰত নাই গুলী বাৰুদৰ শব্দ। বিগত 5 বছৰত শান্তি ঘূৰি আহিল বিটিআৰলৈ। বিটিআৰৰ নাথাকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক, থাকিব কেৱল প্ৰথম শ্ৰেণীৰ নাগৰিকে। 3 মাহত শেষ হ'ব ডি ভোটাৰৰ সমস্যা। এনে কিছু প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তামোলপুৰত মোৰ 3খন সভা আছে। দৰঙাজুলিত হৈ গ'ল, নাগৰিজুলি আৰু নাগৰিজুলিৰ পিছত শুক্লাই চেৰফাং 3খন সভা হ'ব। আৰু আমাৰ আজিৰ সভা কেইখন কাৰ্যকৰ্তাৰ সভা, পিছত আমি ৰাইজৰ সভাও অনুষ্ঠিত কৰিম। আমি যিখিনি সন্দেহযুক্ত বিদেশী তেওঁলোকৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে আমাৰ চলি থাকিব। আমি এতিয়া বড়োলেণ্ডত শান্তি হৈছে, শান্তিৰ মাজত অশান্তিৰ কথা ক'ব নালাগে। আজি আমাৰ বিটিআৰত বিশেষকৈ তামোলপুৰ জিলাত কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰা আৰু নিৰ্বাচনৰ বাবে আমি যাতে প্ৰস্তুত হ'ব পাৰোঁ তাৰ বাবে এই সাংগঠনিক সভাখন আমি আয়োজন কৰিছিলোঁ। আজি মই ৰাতিপুৱা দৰঙাজুলি, ইয়াৰ পিছত নাগৰিজুলি আৰু শুক্লাই চেৰফাং তামোলপুৰ জিলাত আমি 3খনকৈ কাৰ্যকৰ্তা সন্মিলন আমি অনুষ্ঠিত কৰিম আৰু সকলোৰে বিশেষকৈ আমাৰ কাৰ্যকৰ্তাসকলে নিৰ্বাচনৰ সময়ত আমি জনতাক কি কম আৰু জনতাক আমি কি প্ৰতিশ্ৰুতি দিম সেই বিষয়ে আমি যাতে সম্পূৰ্ণভাৱে আলোচনা কৰিব পাৰোঁ। বিটিআৰ দখলৰ লক্ষ্যৰে বড়োভূমিত শাসক বিৰোধী মাৰাথন প্ৰচাৰ আৰু বিকাশৰ বাৰ্তাৰে কুমাৰিকাতাত মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ। বিটিআৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ আজি দ্বিতীয়টো দিন দৰঙাজুলি, নাগৰিজুলি, শুক্লাই চেৰফাং সমষ্টিত মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ। মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত বিটিআৰত নাই গুলী বাৰুদৰ শব্দ। বিগত 5 বছৰত শান্তি ঘূৰি আহিল বিটিআৰলৈ। বিটিআৰৰ নাথাকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক, থাকিব কেৱল প্ৰথম শ্ৰেণীৰ নাগৰিকে। 3 মাহত শেষ হ'ব ডি ভোটাৰৰ সমস্যা। এনে কিছু প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তামোলপুৰত মোৰ 3খন সভা আছে। দৰঙাজুলিত হৈ গ'ল, নাগৰিজুলি আৰু নাগৰিজুলিৰ পিছত শুক্লাই চেৰফাং 3খন সভা হ'ব। আৰু আমাৰ আজিৰ সভা কেইখন কাৰ্যকৰ্তাৰ সভা, পিছত আমি ৰাইজৰ সভাও অনুষ্ঠিত কৰিম। আমি যিখিনি সন্দেহযুক্ত বিদেশী তেওঁলোকৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে আমাৰ চলি থাকিব। আমি এতিয়া বড়োলেণ্ডত শান্তি হৈছে, শান্তিৰ মাজত অশান্তিৰ কথা ক'ব নালাগে। আজি আমাৰ বিটিআৰত বিশেষকৈ তামোলপুৰ জিলাত কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰা আৰু নিৰ্বাচনৰ বাবে আমি যাতে প্ৰস্তুত হ'ব পাৰোঁ তাৰ বাবে এই সাংগঠনিক সভাখন আমি আয়োজন কৰিছিলোঁ। আজি মই ৰাতিপুৱা দৰঙাজুলি, ইয়াৰ পিছত নাগৰিজুলি আৰু শুক্লাই চেৰফাং তামোলপুৰ জিলাত আমি 3খনকৈ কাৰ্যকৰ্তা সন্মিলন আমি অনুষ্ঠিত কৰিম আৰু সকলোৰে বিশেষকৈ আমাৰ কাৰ্যকৰ্তাসকলে নিৰ্বাচনৰ সময়ত আমি জনতাক কি কম আৰু জনতাক আমি কি প্ৰতিশ্ৰুতি দিম সেই বিষয়ে আমি যাতে সম্পূৰ্ণভাৱে আলোচনা কৰিব পাৰোঁ তাৰ
বি নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।